নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া নতুন বছৰৰ ৰাশিফল অথবা ভাগ্যফল অসমীয়া নৱবৰ্ষটো কেনে ধৰণে পাৰ হ'ব আপোনাৰ স্বাস্থ্য প্ৰেম শিক্ষা ব্যৱসায় ধন সম্পত্তি চাকৰি বৈবাহিক জীৱন কেনেকুৱা হ'ব আপোনাৰ শুভ ৰং সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত এইবাৰ বছৰত বৃহস্পতি গ্ৰহটোই দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব বিশেষকৈ তুলা ৰাশিৰ ব্যক্তিসকলে এই ভিডিঅ'টো স্পেশাল হ'বলৈ গৈ আছে আপোনাৰ ৰাশি যদি তুলা নহয় তেনেহলে আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈছো আপোনাৰ ৰাশি অনুযায়ী আপুনি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰে নহলে অথবা আমাৰ এই ভিডিঅ'টো ডেসক্ৰিপচনত দি থৈ দিয়া হৈছে আৰু ভিডিঅ'টো লাষ্টত কম কি উপায় কৰিলে আপোনাৰ মানসিক অশান্তিবোৰ পাৰ হৈ দূৰ হৈ আপোনাৰ শান্তি অনুভৱ কৰিব পাৰিব কিছুমান টিপছ দিম ভিডিঅ'টোৰ লাষ্টৰ ফালে হেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তুলা ৰাশিৰ আয় হৈছে 2 ব্যয় হৈছে 3 স্থিতি হৈছে 1 আপোনাৰ খৰচৰ মাত্ৰাতকৈ আপোনাৰ ব্যয় বেছিহে হ'ব এই বছৰত জমাপুঞ্জি 1% আপুনি ৰাখিব নোৱাৰিব -1 দেখা গৈছে ক্ষেত্ৰত আপুনি কি উপায় কৰিলে আপোনাৰ এই বছৰটো ভাল ধৰণে পাৰ হয় সঠিক জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক স্কিপ নকৰা প্ৰথমে বন্ধু বান্ধৱীসকল আমি জানি লওঁ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে 2025-26 বৰ্ষটোৰ শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুখবৰ লৈ আহিব বিশেষকৈ যিসকলে উচ্চ শিক্ষা বিদেশলৈ পঢ়া শুনা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে শুভফল লাভ কৰিব পাৰিব জুন মাহত শিক্ষাৰ বাবে শুভ সময় আৰু শিক্ষকৰ পৰা অনুপ্ৰেৰণা পাব যাৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাল সময় দিব পাৰে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব 2025-26 নতুন বছৰ মে মাহৰ পাছৰ পৰা আপোনাৰ কিছু ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত পাৰ্সোনেল ক্ষেত্ৰত আপুনি সাৱধান হৈ চলিব লাগিব যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে কিছু খবৰ লৈ আহিছে সুখবৰ লৈ আহিছে আগষ্ট মাহৰ পিছৰ পৰা আপুনি কিছু ক্ষেত্ৰত আপুনি শুভফল দেখিবলৈ পাব সহকৰ্মীৰ লগত আপোনাৰ ব্যৱসায় আগতকৈ ডাঙৰ বহল কৰিব পাৰিব বহলাব পাৰিব হেয়ে যিসকলৰ লগত আপুনি বিজনেছ কৰে তেওঁলোকক আপোনাৰ বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ যিসকলে নিজৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বাবে বছৰৰ প্ৰথম ভাগত লাভজনক হ'ব কিন্তু এই বহাগ মাহৰ প্ৰথমটো ভাগতে আপোনাৰ নতুন বিনিয়োগ নতুন ক্ৰিয়েটৰ লগত চুক্তি হ'ব পাৰে ব্যৱসায় সজাগতা পেনশন নতুন আইনৰ প্ৰতিযোগিতা আছে পূৰ্ণিমা বুদ্ধ পূৰ্ণিমা আৰু অমাৱস্যা দিনটোত লেনদেনৰ পৰা আঁতৰাই থকাটোৱে ভাল যিকোনো মানুহৰ পৰা পইচাৰ লেনদেনৰ পৰা এই দুটা দিনটো আঁতৰাই থাকিব লাগিব আৰ্থিক অৱস্থা কেনে ধৰণে জানো আহকচোন ফাইনান্সিয়েল প্ৰবলেম মানিৰ প্ৰবলেম তুলা ৰাশিৰ লোকসকলৰ বাবে 2025-26 বছৰত ধন আগমন হ'ব কিন্তু খৰচো মাত্ৰা বৃদ্ধি পাব কিন্তু জুন আৰু ছেপ্টেম্বৰ মাহত ধন আগমন ৰোগ আছে আপোনাৰ কিন্তু প্ৰয়োজন হলে আপোনাৰ জমা ধন নাথাকিব পাৰে হাতত কিন্তু তাক লৈ আপুনি ডিমোটিভেট ফিল নকৰিব কিয়নো বৰষুণ যেনেকৈ আহে বতৰ যেনেকৈ চেঞ্জ হয় ঠিক তেনেকুৱা ধৰণে আমাৰ ধন টকা পইচাৰ হাতত লেনদেন চেঞ্জ হৈ থাকে হেয়ে মন ডিমোটিভেট ফিল নকৰিব আগলৈ কৰ্মৰ ফলত আগবাঢ়ি যাওক হেয়ে আপোনাৰ শুভফল পাবলৈ সক্ষম হ'ব লাভ ৰিলেশনশ্বিপ প্ৰেম দাম্পত্য জীৱন কেনে ধৰণে পাৰ হ'ব জানো আহকচোন যিসকলৰ প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে এক নতুন বছৰ কিছু মিলন কিছু দূৰত্ব সময় হ'ব পাৰে কিন্তু হেয়ে আমাৰ জীৱন সংগীটো যিমান ধুনীয়া নহওক বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ হেয়ে বিশ্বাসযোগ্য মানুহৰ লগত আপোনাৰ সম্পৰ্ক কৰক তেনেহলে জীৱনটো ধুনীয়াকৈ অতিবাহিত কৰিবলৈ পাৰিব ফুল বুজাবুজি আৰু তৃতীয় পক্ষৰ হস্তক্ষেপ এইবাৰ চলিব পাৰে হেয়ে এটা ৰিলেশনশ্বিপত আমাৰ 30% ব্যক্তি আহাৰ লগে লগে ৰিলেশনশ্বিপ এটা ফাক মেলা যায় হেয়ে এটা ৰিলেশনশ্বিপ সুন্দৰ গভীৰ কৰিবলৈ 30% মানুহ ৰিলেশনশ্বিপত সোমাবলৈ নিদিব নহলে সম্পৰ্কবোৰ দূৰত্ব বাঢ়ি যায় মানে কমি যায় হেয়ে এটা সম্পৰ্ক বজাই ৰাখিবলৈ বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ নিজৰ পাৰ্টনাৰজন হেয়ে বিশ্বাসযোগ্য মানুহৰ লগত সম্পৰ্ক কৰক যাতে আপোনাৰ দিনবোৰ ভাল ধৰণে যায় আপোনাৰ মানসিক অশান্তিবোৰ ধুনীয়াকৈ পাৰ হয়
এই তুলা ৰাখি হয় তুলা ৰাখিৰ ব্যক্তিসকল খুবেই দয়ালু হয় এওঁলোকৰ খুবেই বিশ্বাসযোগ্য হয় এওঁলোকে প্ৰেম সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰে কিন্তু কিছু ক্ষেত্ৰত ইগো আৰু এটিটিউডৰ ক্ষেত্ৰত এওঁলোকৰ কিছু দুখ পোৱা যায় কিন্তু সেই দুখবোৰ আঁতৰাই এদিন ভাল দিনো অহা যায় হেহে নিজৰ ওপৰত বিলিভ ৰাখি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক কিন্তু আপোনাৰ এই বছৰত নিজৰ মাৰ সন্তানৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ সন্তানৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ আৰু মাৰ স্বাস্থ্য ইমান ভাল নাযাব মাৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ যিসকল বিবাহিতৰ বাবে জীৱন সংগীৰ সৈতে কিছু ভুল বুজাবুজি সম্ভাৱনা আছে কিন্তু বাৰ্তালাপে সাৱধান হ'ব লাগিব আপোনাৰ বাৰ্তালাপে আপুনি সাৱধান হৈ থাকিব লাগিব কিছু ভুল বুজাবুজিত আপোনাৰ বিবাহিত সম্পৰ্কত এটাত আপোনাৰ মতভেদ আহিব পাৰে সুখবৰ নহয় আমি বেছিভাগে দেখিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আমি অধ্যয়ন কৰিছোঁ আৰু মই দেখিছোঁ আৰু বেছিভাগ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সংসাৰিক জীৱনটো আপোনাৰ ইমান সুখৰ নহয় কিহৰ কাৰণে বিশ্বাসটো নিজৰ ওপৰত ৰখাটো খুবেই দৰকাৰ আৰু এটিটিউডটো অলপ কমাই ৰাখি কেনে জীৱনটো ভালধৰণে পাৰ কৰিবলৈ চেষ্টা কৰিব কৰ্মৰ ক্ষেত্ৰত চাকৰি লাভৱান হ'বলৈ পাৰিব এই বছৰত কিন্তু আৰু কোনো নতুন মাটি বাৰী কিনাৰ ক্ষেত্ৰৰ পৰা দূৰতে থাকিব শাৰীৰিক নিম্নতমভাৱে আপুনি ঈশ্বৰৰ চিন্তা মনত ৰাখি দিনবোৰ কটোৱাবলৈ চেষ্টা কৰক ঈশ্বৰৰ ক্ষেত্ৰত আৰু সদায় ৰাতিপুৱা শুই উঠি আপুনি 6 লিটাৰ 7 লিটাৰ 8 লিটাৰ দিনটোৰ ভিতৰত পানী খাবলৈ চেষ্টা কৰিব নিজৰ শৰীৰটো যত্ন ৰাখিব আপোনাৰ শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ আৰু আপোনাৰ অশুভ মাহ হৈছে 2 4 আৰু 7 মানে বহাগ মাহৰ অশুভ মাহ মানে 2 হৈছে জেঠ হেনকা হিচাপত আপুনি মিলাই ল'ব 4 আৰু 7 আপোনাৰ সন্তানৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে আৰু লগতে মাৰ শৰীৰটোৰ যত্ন ল'ব মাজে কিছু ক্ষেত্ৰত কষ্ট পাব পাৰে হেহে নিজৰ স্বাস্থ্যৰ যত্ন কৰাৰ লগতে মাৰ স্বাস্থ্যটো যত্ন কৰিব প্ৰিয় দৰ্শক আমি ইয়াতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যদিহে ইতিমধ্যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব পৰিয়ালৰ জীৱনৰ কিছু ক্ষেত্ৰত আপোনাৰ সুখ সুবিধা থাকিব কিন্তু মাজে দুখৰো সমস্যা আহিব পাৰে সন্তানৰ সুখৰ খবৰ লৈ আহিব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত 2025-26 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উতং মাজেৰে যাব আপোনাৰ মে জুন ডিচেম্বৰ মাহত বিশেষ সাৱধান হ'ব লাগিব হাঁহি ধেমালিৰে জীৱনটো কটাবলৈ চেষ্টা কৰক চাকৰি আৰু ব্যৱসায়ৰ কাৰণত বহু লং ট্ৰেভেল কৰাৰ সম্ভাৱনা আছে বিদেশ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত প্ৰিয় দৰ্শক এইবাৰ আমি জানি লওঁ আহকচোন কি উপায় কৰিলে আপোনাৰ এই বছৰটো পাৰ হওক বন্ধু-বান্ধৱীসকল তুলা ৰাশিৰ বাবে 2025-26 নতুন বছৰটো কিছু ধৈৰ্য ৰাখি কামবোৰ কৰিব লাগিব ভাগ্য আপোনাৰ সৈতে থাকিব কেৱল নিজকে চিনি লৈ কামবোৰ কৰিব লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিব আৰু যদি বেছিকৈ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব মাহেকীয়া ৰাখিব পাবলৈ আগতীয়াকৈ তেনেহলে প্ৰিয় দৰ্শক আজি এই অন্তিমটো ভিডিঅ'ৰ পৰা আমি বিদায় মাগিছো